আমি ধুবুৰী উকিল সন্তায়ো আজি হৈ যোৱা 22 তাৰিখৰ হত্যাকাণ্ডক তীব্ৰ ভাষাত গৰিহণা জনাইছোঁ। তাৰ লগে লগেই যিসকল পৰিয়ালৰ সদস্যা মৃত্যু হ'ল তেখেতসকলৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু লগতে তেখেতৰ পৰিয়ালবৰ্গক যাতে এই বেদনা যদি পাহৰি যোৱাৰ কাৰণে আমি সহমৰ্মিতা প্ৰকাশ কৰিছোঁ। লগতে আৰু এটা কথা কৈছোঁ যে কোনো সমস্যাই সন্ত্ৰাসবাদী সমাধান হ'ব নোৱাৰে। যিকোনো বস্তুই হওক চিন্তাৰে শান্তিৰে সমাধান কৰা উচিত, কিন্তু যদি বাহিৰা শক্তি পাকিস্তানেৰে হওক বা বিভিন্ন দেশৰে হওক ভাৰতবৰ্ষক কেতিয়াও আঘাত কৰি হাৰি যাব নোৱাৰে। আমি সেইকাৰণে চৰকাৰকো অনুৰোধ কৰিছোঁ, চৰকাৰে যাতে ইয়াৰ এটা কঠোৰৰ পৰা কঠোৰতম পদক্ষেপ লৈ সন্ত্ৰাসবাদীক যাতে মৰিমূৰ কৰিব পাৰে তাৰ কাৰণে আমি আহ্বান জনাই। সঁচাকৈ মৰ্মান্তিক আৰু দুঃখজনক। ইতিমধ্যে আমি ধুবুৰী উকিল সন্থাৰ তৰফৰ পৰা ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ যে ভাৰতবৰ্ষৰ যিসকল ব্যক্তি জম্মু কাশ্মীৰত ফুৰিবলৈ গৈছিল, অৰ্থাৎ তেওঁলোকে ভবা নাছিল যে তেওঁলোকে তাৰ পৰা ঘূৰি আহিব, পৰিয়ালৰ লগত তেওঁলোকে একেলগে তেওঁলোকৰ অভিজ্ঞতাৰ কথা আদান প্ৰদান কৰাৰ আগতেই তেওঁলোকক বৰ্বাৰিকভাৱে নৃশংসভাৱে তেওঁলোকক হত্যা কৰা হ'ল। গুলীয়াই প্ৰায় 26জন মানুহ, হয়তো আৰু ঘূণীয়া হৈ থাকিব পাৰে। তাৰপৰা গোটেই ভাৰতবৰ্ষৰ লগত আমিও ধুবুৰী উকিল সন্থাৰ তৰফৰ পৰা ইয়াত তীব্ৰ গৰিহণা দিছোঁ, প্ৰতিবাদ কৰিছোঁ যাতে ভৱিষ্যতে এনেকুৱা ধৰণৰ হত্যাকাণ্ড সংঘটিত হ'ব নোৱাৰে। তাৰ বাবে আমি যিসকল ব্যক্তি ইয়াৰ লগত জড়িত, যিসকল দুষ্কৃতিকাৰী জড়িত, তেওঁলোকক আমি সকীয়াই দিব খুজিছোঁ যে আমি এতিয়াও মৰা নাই, আমি জীয়াই আছোঁ। 26জন মানুহৰ যি হত্যাকাণ্ড হ'ল গোটেই ভাৰতবৰ্ষৰ অন্তৰ চুই গ'ল। তাৰ বাবে আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তাৰ বাবে আজি আমি ধুবুৰী উকিল সন্থাৰ তৰফৰ পৰা এই আয়োজিত সভাখনত আপোনালোকৰ যোগেদি জনাব খুজিছোঁ যিসকল নিহত পৰিয়াল বৰ্গলৈ তেওঁলোকৰ লগত আমি সংগতি ৰাখি তেওঁলোকৰ দুখ দৰ্শৰ সমবেদনা আমি প্ৰকাশ কৰি তেওঁলোকৰ সময়ত আমি থিয় দিছোঁ। এইখিনি এটা কথা ক'ব পাৰোঁ যে ভাৰতবৰ্ষ এতিয়াও গণতান্ত্ৰিক এখন দেশ। ইয়াত যদি কাৰো কোনো মতবিৰোধ আছে বা মতবিৰোধ থাকিব পাৰে, সেইখিনি নিয়ম মাফিক গণতান্ত্ৰিক পদ্ধতিৰে আদালতৰ জৰিয়ে তেওঁলোকে এই প্ৰকাশ কৰিব পাৰে। কিন্তু এইভাৱে মানুহক হত্যা কৰা, ভাতৃঘাতী সংঘাত কৰা, নিৰপৰাধী লোকক গুলীয়াই হত্যা কৰা জঘন্য অপৰাধ বুলি আমি ভাবোঁ। আজি গোটেই ভাৰতবৰ্ষত পহলগামৰ যি ঘটনা ঘটিল, তাত যিবিলাক আমাৰ ভাৰতৰ বা এনেকৈ বাহিৰৰ পৰা অহা মানুহৰ, নিৰীহ মানুহৰ তেজেৰে পহলগাম আজি ৰঞ্জিত হ'ল আৰু যাৰ বিৰুদ্ধে গোটেই ভাৰতবৰ্ষতে এতিয়া প্ৰতিবাদ চলি আছে। তাৰ লগতে আমি আমাৰ ধুবুৰীৰ অধিবক্ত সমাজৰ পৰা আজি আমি ইয়াত প্ৰতিবাদ জনাইছোঁ আৰু সেই সকল পৰিয়াললৈ যিসকলে সিহঁতৰ আত্মীয় স্বজন হেৰুৱালে সিহঁতলৈ আমি সমবেদনা যাচিছোঁ। লগতে এইটো ক'ব বিচাৰিছোঁ যে এইটো ঘটনা কাশ্মীৰত এনেকুৱা সৰু সুৰা ঘটনা ঘটি আছে, কিয় এনেকুৱা ঘটনা হ'ব পাৰিলে, ক'ত আমাৰ ত্ৰুটি আছিল, ইণ্টেলিজেঞ্চ ডিপাৰ্টমেণ্টে ক'ত ফেইল কৰিলে, বা ভৱিষ্যতে যাতে এনেকুৱা কোনো নহয় তাৰ কাৰণে আমাৰ চৰকাৰে এটা উপযুক্ত তদন্ত কৰিব লাগে। যিহঁতে ত্ৰুটিৰ কাৰণে আজি এই ঘটনাটো হ'ল সিহঁতকো তদন্তৰ এটা আনিব লাগে আৰু ভৱিষ্যতে এনেকুৱা কোনো ঘটনা যাতে ভৱিষ্যতে কাশ্মীৰকে গোটেই ভাৰতবৰ্ষত যিকোনো ঠাইত যাতে এনেকুৱা নঘটে তাৰ কাৰণে ব্যৱস্থা ল'ব লাগে বুলি আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ।